বৰ্তমান মই ইগনোৰ পৰা যেহেতু মই চাকৰি কৰি আছো, চাকৰিৰ লগতে মই ইগনোৰ পৰা মাষ্টাৰ্ছো কম। চাকৰিটো দৰকাৰ, কৰ্ম দৰকাৰ। সদায় মই এইটোৱে কওঁ যে ভক্তিৰ কাৰণে পইচা দৰকাৰ নহয়, কিন্তু মাক সেৱা সৎকাৰ পূজা বিধি কৰিবলৈ পইচা দৰকাৰ হয়। আচলতে সামাজিক মাধ্যমত চৰ্চাৰ বিন্দু হোৱাটো বৰ এটা সহজ নহয়, যিহেতু মই প্ৰথমতে দিয়া নাছিলোঁ। তো এতিয়া বিভিন্ন যদি আপোনাৰ 100জনে ভাল মন্তব্য 2জনে বেয়া মন্তব্যও দিয়ে যে কিয় দেখাব লাগে, ভক্তি কৰিছ কিয় দেখাব লাগে, বা শ্ব' অফ কৰিছ, বা কিছুমানে কয় সাধু সন্যাসী হয় প্ৰথমতে মেকআপে। আচলতে মই আকৌ কওঁ যে মই সাধু বা সন্যাসী নহয়, মই সাধিকা, আৰু তাতকৈ ওপৰত মই মাৰ সন্তান। আৰু মোৰ যিগৰাকী মা জগদম্বা, তেওঁ নিজে ছিংগাৰ প্ৰিয়, তেওঁ সাজি-কাচি থাকি ভাল পায়। অৰ্থাৎ মই মাকো ছিংগাৰ কৰাওঁ, মই নিজেও ছিংগাৰ কৰোঁ। নীলাচলৰ বুকুত মহা অম্বুবাচী। এই অম্বুবাচীৰ সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হয়, সংগমৰ স্থান হৈ পৰে মা কামাখ্যা ধাম। মা কামাখ্যা ধামত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে সাধু সন্যাসীসকলে ভিৰ কৰিছে। এগৰাকী বিশেষ সন্যাসীক মই এই মুহূৰ্তত চিনাকি কৰাই দিব বিচাৰিম, যিগৰাকীয়ে বিগত 12 বছৰ ধৰি তেখেতে ধ্যানত মগ্ন হৈ আছে, সমান্তৰালকৈ মাৰ তেখেতে জব কৰি ৰাখিছে। সেইগৰাকী হৈছে অসমৰ জীয়াৰী বিশ্বনাথৰ পৰা তেখেত আহিছে। মই কি বুলি মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী সাধিকা তেখেত, আৰু দীৰ্ঘদিন ধৰি তেখেতে এনেধৰণে তেওঁ সাধনা কৰি আছে। আৰু মা কামাখ্যা এই অম্বুবাচীৰ সময়ছোৱাত তেখেতে বিগত সময়ছোৱাত এনেধৰণৰ ৰূপত তেখেতক দেখিবলৈ পোৱা যায়। আৰু এইবাৰ সামাজিক মাধ্যমতো তেখেত এক প্ৰকাৰে ইতিমধ্যেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই সময়ছোৱাত সকলোৱে অসমৰ যিসকল ভক্ত, সেই ভক্তসকলে এই শিখা শৰ্মা নামৰ এইগৰাকী সাধিকাক লগ কৰিবৰ কাৰণে সকলো আহিছে। আমিও NK TVয়ে তেখেতক এতিয়া এই মুহূৰ্তত লগ পাইছোঁ। মই পোনপটীয়াভাৱে তেখেতৰ কাষলৈ আহিছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। আজি 4ৰ্থটো দিন, কাইলৈ মন্দিৰৰ দুৱাৰ খোল খাব। এই সময়ছোৱাত কেনেধৰণে আছে, আৰু অসমৰ আপুনি বিশ্বনাথৰ পৰা আহিছে? হয়, পোনপ্ৰথমে সকলোলৈকে অম্বুবাচীৰ বহুত বহুত শুভকামনা জনালোঁ। আজি 4ৰ্থটো দিন, অৰ্থাৎ আপোনাৰ এগৰাকী সাধিকা হিচাপে আৰু মাৰ ভক্ত হিচাপে, মাৰ সন্তান হিচাপে অম্বুবাচীত আহিছোঁ। যিহেতু আমাৰ 51 শক্তিপীঠৰ প্ৰমুখ্য শক্তিপীঠ হৈছে মা কামাখ্যা। মা কামাখ্যাৰ ক'বলৈ গ'লে যেনেকৈ আমাৰ গুৱাহাটীৰ, অৰ্থাৎ আমাৰ অসমৰ ৰাজধানী দিছপুৰ বুলি কয়, হয়নে? তো দিছপুৰ যেনেকৈ আমাৰ ৰাজধানী, তেনেকৈ 51 শক্তিপীঠৰ কেপিটেল, অৰ্থাৎ ৰাজধানী হৈছে আমাৰ মা কামাখ্যা, অৰ্থাৎ জনীপীঠ। ইয়াতে আপোনাৰ মা ভুৱনেশ্বৰীত দেখা পাব, তাত লিখা আছে দ্য কাৰ্ডেল অফ তন্ত্ৰা, মানে তন্ত্ৰ মন্ত্ৰৰ গৰ্ভভূমি হৈছে আমাৰ মা কামাখ্যা। আৰু তাতকৈও এটা বিশেষত্ব হৈছে, বহুতে নাজানে বহুতে জানে, 50টা যি আমাৰ শক্তিপীঠ আছে কামাখ্যাগিৰি, 50 শক্তিপীঠত যি মাৰ আঙুলি হওক বা হাত হওক, যি শৰীৰৰ অংশ পৰিছে, য'ত য'ত মা বিৰাজমান আছে, সেই 50টা শক্তিপীঠৰ মা আহি অম্বুবাচীৰ সময়ত ইয়াত থাকে। অৰ্থাৎ 51 নম্বৰ শক্তিপীঠত আমাৰ 50গৰাকী মা আহি পেলাই আমাৰ ইয়াৰ টোটেল 51 শক্তিপীঠ সম্পূৰ্ণ হয়। কিয় আহে? কাৰণ এই সময়ত আমাৰ যেতিয়া আমাৰ ৰজস্বলা হয়, যিমান মাৰ শক্তি আছে ইয়াত আহি একত্ৰিত হয়। আৰু এই সময়ত আমি জাপ তাপ নিজৰ নিজৰ যিখিনি কৰ্ম আছে, বা যোনে যেনেধৰণে জাপ কৰে, শুদ্ধ মনেৰে আমি মাক জাপ কৰি আমি মাৰ কৃপা পাব পৰা এখন অতিকৈ উৎকৃষ্ট সময়। কাৰণ তন্ত্ৰভূমি বুলি ক'লে সকলোতকৈ ওপৰত আমাৰ কামাখ্যা, কাৰণ কামাখ্যা কাৰ্ডেল অফ তন্ত্ৰ। তো এইটো কাৰণে বৰ্তমান ইয়াত আমি বহুতে ভাবোঁ যে অনলি মা কামাখ্যা আছে, কিন্তু এনে নহয়। 51 শক্তিপীঠৰ যিমান আমাৰ শক্তি আছে, জাগ্ৰত মা আছে, সকলো ইয়াত আছে। লগত 64 যোগিনী, 64 বীৰ ভৈৰৱ, যিমান যি আছে আমাৰ মাৰ গণসকল, মাৰ সেৱকসকল, আমাৰ উচ্চিষ্ট গণপতি, উমানয়ন ভৈৰৱ, সকলোবোৰ আহি ইয়াত উপস্থিত হয়। লগতে যিমান দেৱ দেৱতা আছে সকলো আহি এই সময়ত এই ক্ষণৰ সাক্ষী হয়। কিন্তু বৰ্তমান সমস্যা হৈছে বহুত ভিৰ হৈছে। আৰু এটা কথা যে এই সময়ত মেইনলি যেতিয়া আমাৰ ৰজস্বলা হয়, মাক এটা শান্তি পৰিৱেশ দিব লাগে বুলি মই মানো। কাৰণ অম্বুবাচী যেতিয়া মায়ে নিজে নিজৰ দৰ্জাখন বন্ধ কৰে, অৰ্থাৎ মায়ে বিচাৰে যে এইকেইদিন মোক পূজা নকৰিবি ন, এইকেইদিন মোৰ পৰা আঁতৰি থাক। অৰ্থাৎ যেতিয়া ৰজস্বলা হয় মা, তেতিয়া মাক এটা শান্তি পৰিৱেশ দিব লাগে, আহিব লাগে, আহি জাপ তাপ কৰক, জাপ তাপ কৰি এটা নিৰ্দিষ্ট সময়ত গুচি যাব লাগে। আৰু সেইটোৱে কাৰণ যে মই বৰ্তমান ইয়াত বৰ বিশেষ সময় নাথাকোঁ, এবাৰ আহোঁ, মাক চাওঁ বাহিৰৰ পৰা, আহি চাই পেলাই গুচি যাওঁ। কালিৰ পৰা আপোনাৰ সন্ধান উলিয়াই আছে, আপোনাৰ পোৱা নাই? হয়, কালিৰ পৰা আচলতে বহুত ৰিপৰ্টাৰৰ মেছেজো আহিছে, মোক বিচাৰি আছে। মই সন্ধিয়া সময়ত এবাৰ আহোঁ, মাক চাওঁ, বা কেতিয়াবা ৰাতিপুৱা সময়ত এবাৰ আহোঁ, চাই মই আঁতৰি যাওঁ। যিহেতু মোৰ লগত মোৰ শিষ্যসকল আছে, আৰু মোৰ বৰ্তমানতো এতিয়া 8-9 গৰাকী আছে, ইয়ালৈ আহিছে, আৰু কোনোবাও আহিছে মোৰ জৰিয়তে। গতিকে মই যেতিয়া এটা ঠাইত বহোঁ, তাত 20জন মানুহ মোৰ হৈ যায়। 20জন মানুহে ভিৰ কৰা মাত্ৰকে বাকী 20জনৰ কাৰণে অসুবিধা হয়। এইটো কাৰণে মই জাষ্ট আহি মাক দৰ্শন কৰোঁ। যিহেতু এই সময়ত না পূজা কৰোঁ, কাৰণ মাৰ মন্দিৰ চব বন্ধ ন, না ধূপ জ্বলাওঁ, না চাকি জ্বলাওঁ। যি আমাৰ মাৰ নাম ল'ব লাগে, আমাৰ যি গুৰু মন্ত্ৰ আছে, গুৰু মন্ত্ৰ আমি আমাৰ য'ত আছোঁ, ৰুমতে হওক বা ঘৰতে হওক, ঘৰতে বহি আমি মালা জাপ কৰিব পাৰোঁ। আৰু নীলাচলখন এনেকুৱা এখন পাহাৰ
য'ত গোটেই নীলাচলতে আমাৰ মা আছে। এনেকুৱা নহয় যে আপুনি এইকণত বহিলেহে মা পাব, ওপৰত যাওক কোনোবা পাণ্ডা এজনৰ ঘৰতো যদি আছে বা নীলাচলৰ পাহাৰতো যদি বহি তাতো মা আছে, কাৰণ গোটেই ভূমিখনেই হৈছে আমাৰ কামাখ্যাৰ ভূমি। আৰু বৰ্তমান মাৰ সাধিকা, আচলতে সন্যাসী আৰু সাধিকা, মই নিউজত ভাইৰেল হোৱাৰ পৰা পাইছোঁ কিছুমান কমেণ্ট, মানুহ পজিটিভ নিগেটিভ থাকে যে সন্যাসী ইমান সাজি কাচি থাকে জানো। তো আজি নিউজৰ জৰিয়তে কওঁ যে মই সন্যাসী নহয়। সন্যাসীৰ দীক্ষা বেলেগ থাকে, আমাৰ শাক্ত পৰম্পৰাত থাকে শাক্ত অভিষেক, পূৰ্ণ অভিষেক, সেনেকৈ ক্ৰম। সন্যাসী দীক্ষাটো এটা সম্পূৰ্ণ বেলেগ। আৰু আমাৰ কামাখ্যা তন্ত্ৰ এইটো শিকায় গৃহস্থত থাকি সন্যাসী, অৰ্থাৎ আমাৰ মনৰ যিখিনি বেয়া ভাৱ আছে, আমি আজি ভগৱা পিন্ধি লৈছোঁ, মানি লৈছোঁ, মই আজি গেৰুৱা পিন্ধি লৈছোঁ, মই একো শৃংগাৰ কৰা নাই, তো মোৰ মনৰ যিখিনি কলুষতা, মনৰ যিখিনি মলিনতা, মই সেইখিনি বলি দিব পৰা নাই। মাটো বলিপ্ৰিয়া হয়, তো মাৰ আগত প্ৰথমে বলি দিব লাগে আমাৰ মনৰ মলিনতা। তো যদি মই সেইখিনি বলি দিব নোৱাৰোঁ, হিংসা ভাৱ, অন্যায় ভাৱ, তেতিয়াহ'লে মই যিমান সন্যাসীৰ দীক্ষা নলওঁ কিয় সন্যাসী হ'ব নোৱাৰোঁ। এজন প্ৰকৃত সন্যাসী বুলি ক'লে আপোনাৰ সেই বস্তুখিনিৰ পৰা আমি ওপৰত যাব লাগিব। গতিকে মই মাৰ সাধিকা, আৰু সাধিকা এগৰাকীয়ে সকলো পিন্ধিব পাৰে, কৰিব পাৰে, কোনো এনেকুৱা ধৰণৰ নিয়ম নাথাকে যে তেওঁ এইটো পিন্ধিব নোৱাৰে, এইটো কৰিব নোৱাৰে, আমুকত যাব নোৱাৰে। কিন্তু হয়, যেতিয়া আমাৰ দীক্ষা হয়, শাক্ত অভিষেকে হওক বা সকলোৰে বেলেগ বেলেগ সম্প্ৰদায়ৰ পৰা আহে, যেতিয়া দীক্ষা হয় কিছুমান নিয়ম আমাৰ বান্ধি দিয়া থাকে, তো আমি সেই নিয়ম মতে, সেই নিয়মৰ মাজত থাকি আমি মাক সাধনা কৰিব লাগে। আৰু মই আকৌ কওঁ, বৰ্তমান এটা নিউজত মই কৈছিলোঁ, ভাইৰেলো হৈছে যে তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ সকলো পাছত ভক্তি আগত। যিহেতু মোৰ জাৰ্ণি উইদাউট গুৰু নোহোৱাকৈ মোৰ ভক্তিৰ পৰা আৰম্ভ, আৰু ভক্তিৰ জৰিয়তে মই বহুতখিনি পাইছোঁ। যদিও মই তন্ত্ৰ পথত আছোঁ, তথাপিতো মই কওঁ যে তন্ত্ৰ পথ সকলোৰে কাৰণে নহয়। আজিকালি ৰিলছ চাই, ইনষ্টাগ্ৰামৰ ৰিলছ হওক, ফেচবুকৰ ৰিলছ চাই বহুতো তন্ত্ৰত আহে, যিটি আপোনাৰ ৰিচুৱেলছ দিছে, কোনোবাই বিধিগত কৰি কিছুমান প্ৰব্লেম, নিজৰ অসুবিধাৰ সন্মুখীন হয়। তো মই কওঁ যে ভক্তিতকৈ ওপৰত একো নাই। তন্ত্ৰত যাৰ যাবলগীয়া আছে মায়ে নিজে আনিব, যিহেতু মা তন্ত্ৰৰ দেৱী হয়। আৰু মই এটা কওঁ, তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ পূৰ্ণ কওঁ, সকলো পাছত, সকলোতকৈ আগত ভক্তি। শুদ্ধ মনেৰে যেতিয়া আমি মাৰ ওচৰত আহোঁ, শৰণাগত হওঁ, মায়ে দিয়ে, মোক দিছে, সেইটো কাৰণে মই কওঁ যে মায়ে দিয়ে। আৰু এটা কথা সুধিব বিচাৰিছোঁ, পঢ়া শুনা আপোনাৰ বিশ্বনাথতে কৰা হৈছে? একচুৱেলি মোৰ পঢ়া শুনা আপোনাৰ হৈছে গুৱাহাটীত। মই নাৰায়ণপুৰৰ পৰা পঢ়িলোঁ, আপোনাৰ নাৰায়ণপুৰত হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ, তাৰপিছত মই গুৱাহাটীতে আহি সম্পূৰ্ণ কৰিলোঁ। আৰু বৰ্তমান মই ইগন'ৰ পৰা যিহেতু মই চাকৰি কৰি আছোঁ, চাকৰিৰ লগতে মই ইগন'ৰ পৰা মাষ্টাৰ্ছো কমপ্লিট। কোনটো বিভাগৰ? মই আপোনাৰ PWDত কৰোঁ। হয়, সৰুকৈ এটা চাকৰি কৰি আছোঁ অসম চৰকাৰৰ, যিহেতু চাকৰিটো দৰকাৰ, কৰ্ম দৰকাৰ। আৰু এতিয়া বৰ্তমান আপোনাৰ অম্বুবাচীত মাৰ দুৱাৰ খোলাৰ পিছত যি পূজা অৰ্চনা দিম বা মাক সেৱা কৰিম, তাৰ কাৰণে অৰ্থৰ দৰকাৰ। সদায় মই এইটোৱে কওঁ যে ভক্তিৰ কাৰণে পইচা দৰকাৰ নহয়, কিন্তু মাক সেৱা সৎকাৰ, পূজা বিধি কৰিবলৈ পইচা দৰকাৰ। গতিকে চাকৰি ক'ত? মোৰ বিশ্বনাথ চাৰিআলি। হয়। আৰু এটা কথা মই সুধিব বিচাৰিছোঁ, বিজ্ঞানৰ এই সমস্যাত তন্ত্ৰ মন্ত্ৰ এনেধৰণৰ কিমান প্ৰাসংগিকতা? আচলতে আপোনাৰ কথা এটা ক'বলৈ গ'লে, য'ত বিজ্ঞান শেষ হয় তাত তন্ত্ৰ মন্ত্ৰ মাৰ শক্তি আৰম্ভ হয়। বহুতো মানুহ আহে, বহুতৰ পাওঁ, য'ত নেকি আপোনাৰ সমগ্ৰ পৃথিৱীৰ ডক্টৰৰ ওচৰত দেখুৱাই আহিও ভাল নোহোৱা বেমাৰ কামাখ্যাৰ ওচৰত আহি ভাল হৈছে, কলকাতাৱালী মাৰ ওচৰত গৈ ভাল হৈছে, তাৰাপীঠৰ মাৰ ওচৰত গৈ ভাল। তো তেতিয়া কওঁ যে আপোনাৰ য'ত বিজ্ঞানে হাৰ মানে তাত আপোনাৰ আমাৰ মাৰ ভক্তি আৰম্ভ হয়। আৰু এটা কথা, বিজ্ঞানো নাই বুলি ক'ব নোৱাৰে, যিহেতু আপোনাৰ এটা কথা আছে, দুৱা এণ্ড দৱা সাথ মে, অৰ্থাৎ এটা হিন্দীত কথা আছে, দৱা এণ্ড দুৱা সাথ মে, মানে আমাৰ কিছুমান যিখিনি একচুৱেলি তন্ত্ৰটো মই ক'বলৈ গ'লে কি হয়, আমাৰ যিখিনি মেডিকেল ইছ্যু থাকে সেইখিনি আমাৰ ডক্টৰে ভাল কৰিব পাৰিব। কিন্তু কিছুমান মানুহৰ যিটো হয় যে মেডিকেল ৰিপৰ্টত একো অহা নাই, তথাপিও তেওঁ গা বেয়া, তেওঁ 1000টা আল্ট্ৰাচাউণ্ড কৰাইছে, 1000বাৰ চিটি স্কেন কৰাইছে, কিন্তু তেওঁৰ বিসংগতি একো নাই, তথাপিও তেওঁৰ খুব গা বেয়া। সেইটো হৈছে আমাৰ তন্ত্ৰৰ জৰিয়তে ভাল কৰা, অৰ্থাৎ আপোনাৰ যিটো ৰিপৰ্টত নাহে, ডক্টৰ ৰিপৰ্টত নাহে, সেই বেমাৰখিনি আমাৰ তন্ত্ৰ মন্ত্ৰ মাধ্যম, ভক্তিৰ মাধ্যমেৰে ঠিক কৰিব পাৰি। আপোনাক যদি কোনো লোকে বিচাৰে কামাখ্যাৰ পৰা যোৱাৰ পাছত ক'ত পাব আপোনাক? কামাখ্যাৰ পৰা যোৱাৰ পিছত সঁচা কথা ক'বলৈ গ'লে বৰ্তমান মই লগ কৰা নাই, মানুহ লগ কৰা নাই মানে এইটো কাৰণে যে বহুত ভিৰ হয়। আৰু বৰ্তমান মই য'ত আছোঁ তাত মোৰ মা কালীৰ মন্দিৰ এভাগ আছে, সৰুকৈ আছে, তো বৰ্তমান বনাই আছোঁ, কনষ্ট্ৰাকশ্যন হৈ আছে ডাঙৰকৈ। যেতিয়া মাৰ কৃপাত যদি অলপ ডাঙৰ হয় মন্দিৰভাগ, তেতিয়াহ'লে নিশ্চয় এটা সময় ৰাখিম, তাৰিখ ৰাখিম, যিহেতু চাকৰিও কৰোঁ, তো সোমবাৰৰ পৰা শুকুৰবাৰলৈকেতো সময় নাপাওঁ। বাকী শনিবাৰ দেওবাৰ যিকেইটা সময় থাকে মোৰ নিজৰ দেৱীক দিব লাগে, নিজৰ কাৰণেও সময় লাগে, গতিকে বৰ্তমান লগ কৰাৰ ব্যৱস্থাটো কৰা নাই। অসমৰ জীয়াৰী শিখা শৰ্মা ইতিমধ্যে সামাজিক মাধ্যমত ইতিমধ্যে চৰ্চাৰ কেন্দ্ৰবিন্দু। শিখা শৰ্মাই এই ধাৰা বজাই ৰাখিব? হয়, আচলতে সামাজিক মাধ্যমত চৰ্চাৰ বিন্দু হোৱাটো বৰ এটা সহজ নহয়, যিহেতু মই প্ৰথমতে দিয়া নাছিলোঁ। তো এতিয়া
বিভিন্ন যদি আপোনাৰ 100জনে ভাল মন্তব্য 2জনে বেয়া মন্তব্যও দিয়ে যে কিয় দেখাব লাগে ভক্তি কৰিছ কিয় দেখাব লাগে বা শ্ব' অফ কৰিছ বা কিছুমানে কয় সাধু সন্যাসী হয় প্ৰথমতে মেকআপে আচলতে মই আকৌ কওঁ যে মই সাধু বা সন্যাসী নহয় মই সাধিকা আৰু তাতকৈ ওপৰত মই মাৰ সন্তান আৰু মোৰ যিগৰাকী মা জগদম্বা তেওঁ নিজে ছিংগাৰ প্ৰিয় তেওঁ সাজি কাচি থাকি ভাল পায় অৰ্থাৎ মই মাকো ছিংগাৰ কৰাওঁ মই নিজেও ছিংগাৰ কৰোঁ আৰু এটা কথা বৰ্তমান মায়ে বিচাৰিছে কাৰণে হয়তো সামাজিক মাধ্যমত আহিছোঁ চৰ্চাৰ কেন্দ্ৰবিন্দু হয় আৰু যদি মাৰ আশীৰ্বাদ থাকে বাবাৰ আশীৰ্বাদ থাকে এই ধাৰা অব্যাহত থাকিব আৰু মোৰ মেইন মটিভটো হৈছে লক্ষ্যটো হৈছে আমাৰ হিন্দু ৰাষ্ট্ৰখন একত্ৰিত কৰা যাতে হিন্দুৱে হিন্দুৰ শত্ৰু নহয় আমি বৈষ্ণৱ ধৰ্ম আমি শাক্তক ধৰ্ম এইখিনি নকৰি পেলাই যে আমি হিন্দু আমি সনাতনী হয় এই বিষয়টো যদি গুৰুত্ব দিয়ে নিশ্চয় মত ভেদভাৱবোৰ বা যিসকল আমাৰ সাধিকা বা সাধকক গালি দিয়ে কমেণ্টতে হওক বা কিবাই হওক সেইখিনি অলপ নিশ্চয় বন্ধ হ'ব যদিহে ভাবে যে আমি হিন্দু ভাই ভাই বা আমি হিন্দু ভাই ভনী ঘৰলৈ কেতিয়া যাব থাকিব এতিয়া বৰ্তমানটো ছুটী লৈ আহিছোঁ 5 তাৰিখলৈকে আছোঁ 5 তাৰিখে যাম 6 তাৰিখৰ পৰা ডিউটি জইন কৰিম আকৌ যেতিয়া বন্ধ পাম এতিয়া গুপ্ত নৱৰাত্ৰি আহি আছে তো যেতিয়া বন্ধ পাম আকৌ আহিম কাৰণ মোৰ ঘৰ বুলি ক'বলৈ গ'লে কামাখ্যাখনেই ঘৰ হয় তাত মই মাত্ৰ আছোঁ মানে আচলতে মোৰ গোটেই জীৱনটো কামাখ্যাক চাৰেণ্ডাৰ কৰি দিয়া আছে তাত আছোঁ নিজৰ কৰ্মৰ কাৰণে যিটো কৰ্ম কৰিবই লাগিব তাত আছোঁ নিজৰ কৰ্ম ঘৰত নাথাকে ঘৰতে থাকোঁ মই যিহেতু আপোনাৰ চাকৰি কৰি আছোঁ যেতিয়াই বন্ধ পাওঁ মই ইয়ালৈ আহি যাওঁ কামাখ্যালৈ আহি যাওঁ কিবা ক'ব বিচাৰিব নেকি শেষত সকলো ভক্তপ্ৰাণ ৰাইজলৈ অম্বুবাচীৰ বহুত শুভকামনা এটাই অনুৰোধ কৰিম যিখিনি আমাৰ আজি মই দেখিছোঁ ছ'চিয়েল মিডিয়াতে যে বহুতে প্ৰশাসনক দুখ দিছে বহুতে আমাৰ কমিটিক দুখ দিছে বহুতখিনি কৰিছে কমিটিয়ে বহুতখিনি কৰিছে প্ৰশাসনে কৰিছে তাৰ পিছতো মানুহে নিয়ম মনা নাই প্ৰশাসনে কৈছে যে মানুহে কৈছে যে প্ৰশাসনৰ ভুল কমিটিৰ ভুল কমিটিয়ে কিমান কৰিব প্ৰশাসনেও যথেষ্ট পুলিচ দিছে যথেষ্ট আমাৰ চিভিল ডিফেন্সক বহুতখিনি কৰিছে তাৰ পিছত মানুহখিনি কি কৰিছে আহিছে আহি আপোনাৰ মাক দৰ্শন কৰিব লাগে নিজৰ জাপ কৰি ওলাই যাব কিন্তু মানুহখিনি কি হৈছে আপোনাৰ বহি থাকে বা গেটাৰিং সৃষ্টি কৰে সেইটো কাৰণে আমাৰ ইয়াত সমস্যা কিছুমান হৈছে তো সেইটো কাৰণে ভাবোঁ যে আপোনালোক আহক নীতি নিয়ম মানি শৃংখলাবদ্ধভাৱে থাকি মাক এইকণ সময়ত মাক এটা শান্তিপ্ৰিয় পৰিৱেশ দিয়ক ধন্যবাদ জনাইছোঁ সেয়া আছিল শিখা শৰ্মা যোৱাকালিৰ পৰাই মই তেখেতক সাক্ষাৎকাৰৰ বাবে তেখেতক মই বিচাৰিছিলোঁ আৰু অৱশেষত তেখেতক বিচাৰি পাইছোঁ আজিৰ দিনটোত আৰু তেখেতে মনৰ বহু কথা উল্লেখ কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্য আছে ৰাকেশ বৈশ্যই দৰ্শকসকলক দেখাইছে আৰু ইতিমধ্যেই মা কামাখ্যা ধামত দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈছে অসমৰ জীয়াৰী বিশ্বনাথৰ জীয়াৰী এই মুহূৰ্তত শিখা শৰ্মাৰ লগত আমি এক আছুতীয়া সাক্ষাৎকাৰ ল'বলৈ চেষ্টা কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্যৰ সৈতে মই কল্পজিৎ শইকীয়া NKTV গুৱাহাটী